আনে ধৰণৰ ৰাশি ফল চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই ভাল পাইছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি এই ৰাশিৰ লোকসকল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰক, অন্যথা বিপদ। চাওক 21 মাৰ্চৰ ৰাশিফল কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। স্বাস্থ্যজনিত ক্ষেত্ৰত অৱহেলা নকৰিব। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক। মেষ ৰাশি, শ্ৰীগণেশে কয়, আজি আপুনি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। ব্যক্তিগত আৰু পেছাদাৰী জীৱনত ভাৰসাম্য বজাই ৰাখক। এই সময়ত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক, কিয়নো খৰখেদাকৈ লোৱা সিদ্ধান্তই বিপদৰ সৃষ্টি কৰিব পাৰে। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মন সতেজ হৈ উঠিব। ধ্যান আৰু যোগাসন মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। ভাল আৰ্থিক সুযোগ আহিব পাৰে, কিন্তু ভালদৰে বিবেচনা কৰিলেহে আগবাঢ়ি যাব পাৰিব। সম্পৰ্কত সততা আৰু মুকলি যোগাযোগ অতি প্ৰয়োজনীয়। ইয়াৰ ফলত সম্পৰ্ক অধিক মজবুত হ'ব। শুভ সংখ্যা 5, শুভ ৰং কমলা। বৃষ ৰাশি, শ্ৰীগণেশে কয়, আজি বৃষ ৰাশিৰ বাবে এক বিশেষ দিন হ'ব। অনুভৱ প্ৰকাশ কৰিবলৈ অলপ দ্বিধাবোধ কৰিব পাৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপোনাৰ আৱেগ গভীৰ নহয়। আপোনাৰ চিন্তাধাৰা শ্বেয়াৰ কৰাটো ভাল হ'ব। ইয়াৰ ফলত সম্পৰ্ক শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। স্বাস্থ্যজনিত ক্ষেত্ৰত অৱহেলা নকৰিব। নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক। মানসিক স্বাস্থ্যৰ বাবে ধ্যান বা যোগাসনৰ কথা চিন্তা কৰক। শুভ সংখ্যা 3, শুভ ৰং বগা। মিথুন ৰাশি, শ্ৰীগণেশে কয়, আজি মিথুন ৰাশিৰ বাবে এক নতুন আৰু ৰোমাঞ্চকৰ দিন হ'ব পাৰে। যোগাযোগ আৰু ধাৰণা বিনিময় আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত আপুনি আপোনাৰ চিন্তাধাৰা ভাগ বতৰা কৰিব পাৰে আৰু নতুন ধাৰণা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত হ'ব পাৰে। সম্পৰ্ক শক্তিশালী হ'ব আৰু পৰিয়ালৰ সৈতে কথা বতৰা পাতিলে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাসমূহৰ শলাগ লোৱা হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰমে ইতিবাচক ফলাফল আনিব পাৰে। অৱশ্যে কিছু ধৈৰ্য ধৰিব লাগিব, কিয়নো কেতিয়াবা পৰিস্থিতি পৰিকল্পনা অনুসৰি নহয়। শুভ সংখ্যা 1, শুভ ৰং আকাশ নীলা। কৰ্কট ৰাশি, শ্ৰীগণেশে কয়, আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কিছু বিশেষ সুযোগ আহিব। পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মানসিক অৱস্থা উন্নত হ'ব। সম্পৰ্ক সুন্দৰ হ'ব আৰু পাৰস্পৰিক বুজাবুজিও শক্তিশালী হ'ব। কেৰিয়াৰত অগ্ৰগতিৰ ইংগিত আছে। আপুনি নতুন কিবা এটা শিকিবলৈ সুযোগ পাব পাৰে, যিয়ে আপোনাৰ পেছাদাৰী জীৱনত পৰিৱৰ্তন আনিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ধ্যান আৰু শিথিলতাৰ দিন। মানসিক শান্তিৰ বাবে যোগ বা ধ্যান অভ্যাস কৰক। শুভ সংখ্যা 7, শুভ ৰং মেজেণ্টা। সিংহ ৰাশি, শ্ৰীগণেশে কয়, আজি আপোনাৰ মন আত্মবিশ্বাসেৰে ভৰি পৰিব, যিয়ে আপোনাৰ ওচৰ চুবুৰীয়াক আপ্লুত কৰিব। এই সময়ত আপোনাৰ চিন্তাধাৰা ভাগ বতৰা কৰাৰ আৰু নতুন নতুন ধাৰণা আঁকোৱালি লোৱাৰ সময়। আপোনাৰ শক্তি আৰু উৎসাহে আপোনাক নতুন প্ৰকল্প গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। কোনো গুৰুত্বপূৰ্ণ বৈঠক বা আলোচনাত অংশগ্ৰহণ কৰাটো লাভজনক হ'ব। আপোনাৰ সামাজিক জীৱনো উজ্বলি উঠিব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাব। পুৰণি বন্ধুক লগ পালে সুখ অনুভৱ কৰিব। আপোনাৰ স্বাস্থ্যৰ বাবে নিয়মীয়া ব্যায়াম আৰু সুষম খাদ্যৰ ওপৰত গুৰুত্ব দিয়ক। শুভ সংখ্যা 6, শুভ ৰং বাদামী। কন্যা ৰাশি, শ্ৰীগণেশে কয়, আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই আজি বিশেষ স্বীকৃতি কঢ়িয়াই আনিব। কোনো গুৰুত্বপূৰ্ণ পেছাদাৰী প্ৰকল্পত কাম কৰাৰ সুযোগ পাব, যাৰ ফলত আপুনি আপোনাৰ ক্ষমতা প্ৰমাণ কৰিব পাৰিব। ব্যক্তিগত সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ বুজাপৰাৰ প্ৰয়োজন। যদি আপুনি দীৰ্ঘদিনীয়া বিবাদ সমাধান কৰিবলৈ চেষ্টা কৰিছে,
তেন্তে আজি অনুকূল দিন। সৰু সৰু কথা বতৰাই ডাঙৰ সমস্যা সমাধান কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগ বা ধ্যান অভ্যাস কৰক আৰু প্ৰচুৰ পৰিমাণে পানী খাওক। শুভ সংখ্যা ৫, শুভ ৰং সেউজীয়া। তুলা ৰাশি, শ্ৰীগণেশে কয়, আপোনাৰ বাবে নতুন আৰম্ভণি চলি আছে। চিন্তাৰ স্পষ্টতা বৃদ্ধি পাব, যাৰ ফলত আপুনি নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যাব পাৰিব। সামাজিক সম্পৰ্ক উন্নত হ'ব আৰু আপুনি বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। আৱেগিক বান্ধোন মজবুত কৰাৰ সময়। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই কৰ্মক্ষেত্ৰত স্বীকৃতি পাব। গুৰুত্বপূৰ্ণ প্ৰকল্পত আপোনাৰ অংশগ্ৰহণে ইতিবাচক ফলাফল দিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা উন্নত হোৱাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। নিজৰ আৰু স্বাস্থ্যৰ বাবে সময় উলিয়াওক। শুভ সংখ্যা ১১, শুভ ৰং নীলা। বৃশ্চিক ৰাশি, শ্ৰীগণেশে কয়, আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ লোকসকলৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটিব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত নতুন পন্থা গ্ৰহণ কৰক। আপোনজনৰ লগত যোগাযোগ বৃদ্ধি কৰক আৰু নিজৰ অনুভৱবোৰ মুকলিকৈ প্ৰকাশ কৰক। আপুনি হয়তো কৰ্মক্ষেত্ৰত কোনো নতুন প্ৰজেক্ট লাভ কৰিব, আপোনাৰ সামৰ্থ্য প্ৰদৰ্শন কৰি। আপোনাৰ বিচক্ষণতা আৰু দৃঢ়তাই আপোনাক বহু সিদ্ধান্ত লোৱাত সহায় কৰিব। আৰ্থিক বিষয়ত সাৱধান হওক, অপ্ৰত্যাশিত খৰচৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে যোগ বা ধ্যান অভ্যাস কৰক। শুভ সংখ্যা ১০, শুভ ৰং গোলাপী। ধনু ৰাশি, শ্ৰীগণেশে কয়, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটালে মন সুখী হৈ থাকিব আৰু ইতিবাচকতা বৃদ্ধি পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল হয়তো কৰ্মক্ষেত্ৰত পোৱা যাব, গতিকে চেষ্টা কৰি থাকক। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰিলে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে জিৰণি ল'বলৈ সময় উলিয়াওক। আধ্যাত্মিকতা আৰু ধ্যান-ধাৰণাত সময় কটালে মানসিক ভাৰসাম্যতা আহিব। আপোনাৰ আভ্যন্তৰীণ শক্তি বুজি সঠিক দিশত আগুৱাই যাওক। আজি নিজকে পুনৰ আৱিষ্কাৰ কৰি আগবাঢ়ি যোৱাৰ এক ভাল সুযোগ। শুভ সংখ্যা ৯, শুভ ৰং বেঙুনীয়া। মকৰ ৰাশি, শ্ৰীগণেশে কয়, আজি মকৰ ৰাশিৰ বাবে ইতিবাচকতা আৰু প্ৰগতিৰ দিন হ'ব। আপুনি আপোনাৰ কামত নতুন শক্তি আৰু উৎসাহ অনুভৱ কৰিব, যিয়ে আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব। এই সময়ত নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পত কাম কৰি আছে তেন্তে আপুনি ভাল ফলাফল দেখিব পাৰে। সম্পৰ্ক মধুৰ হৈ থাকিব। পৰিয়ালৰ সৈতে সময় কটালে মৰম আৰু বুজাবুজি বৃদ্ধি পাব। বন্ধু-বান্ধৱীক লগ পোৱাটো আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে উপকাৰী হ'ব। ব্যৱসায়িক বিষয়ত সাৱধানতা অৱলম্বন কৰক। শুভ সংখ্যা ২, শুভ ৰং গাঢ় সেউজীয়া। কুম্ভ ৰাশি, শ্ৰীগণেশে কয়, আজি কুম্ভ ৰাশিৰ বাবে উত্তেজনা আৰু নতুন সম্ভাৱনাৰে ভৰা দিন হ'ব। নতুন নতুন ধাৰণা মনলৈ আহিব আৰু সেইবোৰ উপলব্ধি কৰিবলৈ আপুনি পদক্ষেপ ল'ব। সামাজিক সম্পৰ্ক শক্তিশালী হ'ব আৰু পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সুযোগ পাব পাৰে। মানুহে আপোনাৰ ধাৰণা শুনিবলৈ আগ্ৰহী হ'ব, গতিকে আপোনাৰ যোগাযোগৰ সম্পূৰ্ণ সুবিধা লওক। কৰ্মজীৱনত নতুন গতি দেখিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব আৰু আপুনি হয়তো কোনো বিশেষ প্ৰকল্পত সফলতা লাভ কৰিব। শুভ সংখ্যা ৮, শুভ ৰং নেভি ব্লু। মীন ৰাশি, শ্ৰীগণেশে কয়, আজি মীন ৰাশিৰ বাবে নতুন সম্ভাৱনা আৰু সুযোগেৰে ভৰপূৰ হ'ব পাৰে। সপোন পূৰণ আৰু নিজৰ মনৰ কথা প্ৰকাশৰ বাবে এই সময় অনুকূল। আপুনি আপোনাৰ চিন্তাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিব পাৰিব, যিয়ে আপোনাৰ চিন্তাধাৰাক আনক বুজিবলৈ সহায় কৰিব। সম্পৰ্কবোৰ অলপ সংবেদনশীল হ'ব পাৰে। সংগী বা বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ কৰাৰ সময়ত ধৈৰ্য বজাই ৰাখক।
আপোনাৰ হৃদয়ৰ অনুভৱবোৰ শ্বেয়াৰ কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। কেৰিয়াৰ সম্পৰ্কীয় বিষয়ত নতুন প্ৰকল্প বা পৰিৱৰ্তনৰ সম্ভাৱনা আছে। শুভ সংখ্যা বাৰ, শুভ ৰং ক'লা। আনে ধৰণৰ ৰাশি ফল চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চাই ভাল পাইছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।